গুড মৰ্নিং এভৰিৱান। অসম পুলিচৰ যিটো আপডেট আপোনালোকে পালে সেই আপডেটটো আপোনালোকৰ বাবে বহুত বেছি বেয়া বুলিয়ে ক'ব লাগিব। কাৰণ এটা আশালৈ ৰখি আছিলে যে অসম পুলিচৰ AB, UB, কামাণ্ডো, AP আৰু হোমগাৰ্ড এণ্ড চিভিল ডিফেন্সৰ ইণ্টাৰভিউ জুন জুলাই মাহত হ'ব। আৰু জুন মাহটো এতিয়া শেষ আৰু CM ছাৰৰ পৰা এটা আপডেট পাইছে, যিটো মানে হয়ো কথাটো ক'ব গ'লে হয়ো যে আপুনি প্ৰেক্টিছ কৰিব পৰা নাই, ফিল্ডত পানী হৈ আছে বৰষুণৰ কাৰণে, বানপানীৰ কাৰণে। সেইটো ক্ষেত্ৰত ইণ্টাৰভিউটো জুলাই মাহত নহয়, কিন্তু কিবা এটা আপডেট আহিব। এতিয়া মই এজন ভিডিঅ' ক্ৰিয়েটৰ হিচাপে আৰু এজন কেণ্ডিডেট হিচাপে কি ক'ব বিচাৰিছোঁ আপোনালোকক, মানে আপোনালোকেও ৰানিং কৰি আছে, তেনেকৈ ময়ো ৰানিং কৰি আছোঁ। মানে কেণ্ডিডেট হিচাপত চাব গ'লে আমাৰ লছ, কাৰণ ইমান দিনে আশা কৰি কষ্ট কৰি ৰখি কিবা এটা দিনলৈ অপেক্ষা কৰি আছিলোঁ যে ইণ্টাৰভিউটো জুন জুলাই মাহত হ'ব। কিন্তু এতিয়া আপডেটটো পাই এনেকুৱা লাগিছে যে ইমান দিনে কষ্ট কৰিলোঁ, এতিয়া এনেকুৱা ভাগৰ লাগিছে যে ইণ্টাৰভিউটো দেৰিকৈ হ'লে কিজানি ভাগৰুৱা হৈ পৰিয়ে যাম। কিন্তু মোৰ ফালৰ পৰা আপোনালোকক কৈছোঁ, আপুনি ৰখি নাযাব। কাৰণ আপুনি ৰখি গ'লে আপোনাৰ সপোনবোৰো ৰখি যাব, আৰু আপোনাৰ সপোনৰ লগত আপোনাৰ মা দেউতা জড়িত হৈ আছে, যিটো কাৰণে আপুনি ইমান কষ্ট কৰি আছে আৰু যাৰ ফলটোৰ কাৰণে আপুনি দিন ৰাতি কষ্ট কৰিছে। দুদিনমান দেৰি হ'ব, ধৈৰ্য ধৰিব লাগিব, কষ্ট কৰিব লাগিব, কিন্তু আপুনি সফল হোৱাৰ বাবে এইখিনি কৰিবই লাগিব। এতিয়া মই এজন ভিডিঅ' মেকাৰ হিচাপে, মানে ভিডিঅ' ক্ৰিয়েটৰ হিচাপে কৈছোঁ যে যিহেতু ল'ৰা ছোৱালীখিনি দৌৰিব পৰা নাই, ফিল্ডৰ অভাৱ, পানীৰ অভাৱ, গতিকে এইখিনি সময়ত ৰানিং নকৰাটোৱে বেছি ভাল। আপোনাৰ যদি ৰাস্তা আছে বা আপোনাৰ যদি ওচৰত হিল এৰিয়া আছে তেতিয়াহ'লে ৰানিং কৰিব পাৰে, কিন্তু আদাৰৱাইজ আপুনি যদি ফিল্ডত ৰানিং কৰিব যায় তেতিয়াহ'লে ইনজুৰি হোৱাটো 100%। আৰু এই ইনজুৰিৰ পৰা আপুনি ৰিকভাৰী কৰিবই নোৱাৰিব। আৰু ৰিকভাৰী এইকাৰণে কৰিব নোৱাৰে জানো আপোনালোকৰ এইখিনি ক্ষমতা নাই। আপুনি কাম কৰিব লগা হৈছে, খাব লগা হৈছে আৰু কষ্ট কৰিব লগা হৈছে। আপুনি যদি দৌৰিব যায় তেতিয়াহ'লে আপোনাৰ কামত লছ। বহু ল'ৰাই কমেণ্ট কৰে যে মই কাম কৰিব গৈছিলোঁ, গুচি আহিলোঁ, এতিয়া দৌৰিম, ইণ্টাৰভিউ আহি আছে জুন জুলাই মাহত। আৰু এতিয়া এনেকুৱা হ'ল যে কামত যাব লগা হ'ব, ঘৰ নচলে। কাৰণ আমি এনেকুৱা এজন ল'ৰা বা এনেকুৱা ঘৰৰ পৰা আহিছোঁ, কাম নকৰিলে খাব নাপাওঁ। কষ্টটো কৰিয়ে আছোঁ, কিন্তু খাবৰ বাবে কাম কৰিব লাগে, আৰু কাম কৰিলে দৌৰিব নোৱাৰি। এতিয়া বহু ল'ৰাই কমেণ্ট কৰিছে যে কামত জইন কৰিব লাগিল, ইণ্টাৰভিউটো দেৰি হ'ব, কিন্তু দুদিন অপেক্ষা আৰু ধৈৰ্যৰ ফলত আপুনি এটা ভাল মাৰ্ক লৈ আহিব পাৰে, বা আপোনাৰ ভাল এটা সপোন পূৰণ হ'ব পাৰে। এইকাৰণে দুদিনমান আৰু কষ্ট কৰিব লাগিব, আৰু এই কষ্টৰ কাৰণে আপুনি হয়তো সফল হ'ব। মোৰ ফালৰ পৰা এটা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, ইণ্টাৰভিউটো যেতিয়াই নহওক আপুনি ডেইলি প্ৰেক্টিছটো কৰক, ৰেগুলাৰ প্ৰেক্টিছ কৰক। সপোনটো কাৰণ মা দেউতাৰ, আৰু মা দেউতাৰ সপোনটো পূৰণ কৰিবই লাগিব। সেইটোৱে আমাৰ আশা আৰু সেইটোৱে আমাৰ সপোন। আমাৰ জীৱনত কি হয় সেইটো ডাঙৰ কথা নহয়, কিন্তু মা দেউতা যে সুখত থাকিব লাগিব সেইটোৱে আমাৰ বাবে ইম্পৰ্টেণ্ট। ভিডিঅ'টো এইকাৰণে বনাইছোঁ। আৰু যদি আপোনালোকক যিকোনো আপডেট লাগে, নটিফিকেশ্যন লাগে, তেতিয়াহ'লে টেলিগ্ৰামৰ লিংক ডেছক্ৰিপশ্যনত দি আছে, গৈ জইন হৈ ল'ব পাৰে। সম্পূৰ্ণ তাতে নটিফিকেশ্যন, এপ্লাই লিংক, আপডেট পাই থাকিব। ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।